প্ৰশ্নটোত কি কৈছে চাব যদি x plus 1 by x is equal to 7 হয় তেন্তে x minus 1 by x is equal to কিমান হেতু আমাক উলিয়াবলৈ দিছে মানে এনে ধৰণৰ অংক যেতিয়া আমাক x plus 1 by x দিয়া থাকিব আৰু আমাক x minus 1 by x উলিয়াবলৈ দিব বা আমাক x minus 1 by x ৰ ভ্যালু দিয়া থাকিব আমাক x plus 1 by x ৰ ভ্যালু উলিয়াবলৈ দিব তেতিয়া আমি এটা শর্ট ট্ৰিক ইউজ কৰিব পাৰিম মানে আমাক এটা শর্ট ট্ৰিক আছে সেই শর্ট ট্ৰিকটো হল সব কি আছিল যদি আমাক দিয়া থাকে x plus 1 by x কি দিয়া থাকে x plus 1 by x equal to কিবা এটা ভ্যালু ধৰক a ঠিক আছে আমাক কিবা এটা ভ্যালু দিয়া আছে কি a x plus 1 by x ৰ ভ্যালু কিবা এটা কি দিয়া আছে a আমাক উলিয়াবলৈ কি দিছে আমাক উলিয়াবলৈ দিছে x minus 1 by x মানে আমাক কি উলিয়াবলৈ দিছে x minus 1 by x তেতিয়া আমি কি কৰিম এটা শর্ট ট্ৰিক ইউজ কৰিম শর্ট ট্ৰিকটো কি হ'ব √a square minus 4 সিম্পল ঠিক আছে আপোনাক x plus 1 by x দিয়া আছে x minus 1 by x উলিয়াবলৈ দিছে কি কৰিব এই x plus 1 by x ৰ ভ্যালু যদি দিয়া আছে তাক কি কৰিব ৰুটৰ ভিতৰত স্কয়াৰ কৰি কি কৰিব তাৰ পৰা 4 মাইনাস কৰি দিব আপোনাৰ x minus 1 by x ৰ ভ্যালুটো উলিয়াই যাব এটো আমাৰ কি হয় শর্ট ট্ৰিক মানে যদি আমাক কয় আমাক ধৰক এটো যদি ভ্যালু দিয়া থাকিল হয় যদি আমাক কলে হয় x minus 1 by x ৰ ভ্যালু দিছো আপুনি x plus 1 by x ৰ ভ্যালু লওক মানে তেতিয়া কি কৰিব চাব যদি আমাক দিয়া থাকে x minus 1 by x ৰ ভ্যালু ধৰক x minus 1 by x ৰ ভ্যালু কি দিয়া আছে a দিয়া আছে ঠিক আছে তেতিয়া আমাক কি লব লাগে x plus 1 by x ৰ ভ্যালু লব লাগে কি লব লাগে x plus 1 by x ৰ ভ্যালু ওলাব লাগে তেতিয়া কি কৰিব a square plus 4 চাব এইখিনিত মাইনাস আছে কেনে এইখিনিত কি হৈছে মাইনাস এইখিনিত প্লাস হৈছে কেনে এইখিনিত কি হৈছে প্লাস মানে এই দুটা যদি আপুনি ভালকে মনত ৰাখিব পাৰে এই দুটা যদি আপুনি ভালকে মনত ৰাখিব পাৰে মানে তেতিয়া আপুনি এক্সামত অতি সহজে এনেকা ধৰণৰ অংক কৰিব পাৰিব ঠিক আছে এটো দিয়া থাকিলে এটো কেনকে ওলাব লাগে এই দুটা কি হয় আমাৰ শর্ট ট্ৰিক আমাক দিয়া কি আছে চাওক আমাৰ যেটো কোৱেশ্চন দিছিল সেই কোৱেশ্চনটো কি দিয়া আছে চাব আমাৰ যেটো কোৱেশ্চন দিছিল তাত কি দিয়া আছে আমাক x plus 1 by x ইকুৱেল কিমান দিয়া আছে x plus 1 by x ইকুৱেল কিমান দিয়া আছে 7 x plus 1 by x কিমান দিয়া আছে 7 আমাক উলিয়াব লাগে x minus তেতিয়া হলে কি হ'ব কওক তেতিয়া হলে আমি যেতে x minus 1 by x ওলাম কি হ'ব √কিমান হ'ব 7 square minus 4 মানে যেতিয়া আমাক x plus 1 by x a দিয়া থাকে মানে x minus 1 by x কি লিখো এই বস্তুটো আইছে নাই চাবচোন এই বস্তুটো এখিনি আইছে নাই মানে ঠিক তেনেদৰে আমাক x plus 1 by x কিমান দিছে 7 মানে যেতিয়া আমি x minus 1 by x লিখিম 7 টো আহিবনে 7 স্কয়াৰ হয় 7 স্কয়াৰ minus 4 ঠিক আছে আমি এইটো ফৰ্মুলা ইউজ কৰি আছো এতিয়া মানে যেহেতু আমাক x plus 1 by x দিয়া আছে ঠিক আছে ক্যালকুলেট কৰক 7 স্কয়াৰ মানে কিমান 7 স্কয়াৰ মানে 49 7 স্কয়াৰ মানে কিমান 7 স্কয়াৰ মানে 49 minus 4 মানে কিমান পালো √45 মানে আমাৰ শুদ্ধটো কিমান হ'ল আমাৰ শুদ্ধটো হ'ল √45 কিন্তু √45 আমাৰ অপচনত নাই মানে কি কৰিব লাগিব √45 ক আমি ৰুটৰ পৰা বাহিৰত তুলি আনিব লাগিব কেনেকৈ লিখিব চাব √45 মানে কি জানে নে 45 কি লিখিব পাৰো 9 5 গুণ লিখিব পাৰো মানে 9 into 5 মানে 9 into 5 কি কৰিব 9 নং মানে কি 9 মানে আমি কি লিখিব পাৰো 9 মানে আমি লিখিব পাৰো 3 স্কয়াৰ 9 মানে কি লিখিব পাৰো 3 স্কয়াৰ মানে 3 ওপৰত স্কয়াৰ আছে মানে কি কৰিব পাৰিব ই ৰুটৰ পৰা বাহিৰত ওলাই আহিব পাৰিব যিটো সংখ্যাৰ ওপৰত স্কয়াৰ থাকিব হেতু সংখ্যা কি কৰিব পাৰিব স্কয়াৰ ৰুটক ভাঙি তাৰ পৰা বাহিৰত ওলাই আহিব পাৰিব কিমান হ'ল এটো 3√5 মানে আমাৰ শুদ্ধটো কোনটো হ'ল আমাৰ শুদ্ধটো হ'ল অপচন সি 3√5 মানে কেৱল মাত্ৰ আমি এইখিনি মনত ৰাখিব লাগিব যে x plus 1 by x is equal to a থাকিলে x minus 1 by x is equal to কিমান হ'ব আৰু x minus 1 by x is equal to a থাকিলে x plus 1 by x হলে কিমান হ'ব এখিনি আমি মনত ৰাখিব লাগিব